মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1 এটো আমি আলোচনা কৰিম। সোয়া ইয়াতে 4.1 কি হদিছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। ওকে, সোয়া নাম্বার 1 x + 1 হোল স্কয়ার = 2x - 3 এইটো দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব লাগে। তোমালোকে জানা দ্বিঘাত সমীকৰণৰ যেটো সাধাৰণ আৰ্হি আছিল সেইটো হল ax² + bx + c = 0 যত a ≠ 0 মানে এর মান 0 হ'ব নোৱাৰে। এর মান যদি 0 হয় তেনেহলে এটো দ্বিঘাত সমীকৰণ নহব, রৈখিক সমীকৰণলৈ পৰিৱৰ্তন হ'ব। সেই কাৰণে এইটো হল দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি। এনেকুৱা আৰ্হিত যদি এইটো আমি পাও তেনেহলে হেতু কি হ'ব দ্বিঘাত সমীকৰণ হ'ব, আৰু এনেকুৱা আৰ্হিৰ যদি আমি নাপাও তেনেহলে হেতু দ্বিঘাত সমীকৰণ নহয়। ওকে, এতিয়া এইটো আমি সমাধান কৰিম। x + 1 হোল স্কয়ার এইটো a + b হোল স্কয়ার হৈ আছে, তেনেহলে কি হ'ব স্কয়ার a + b হোল স্কয়ার ফৰ্মুলাটো কি আছিল স্কয়ার + 2ab + b স্কয়ার, এইটো হল a এইটো হল b, সো স্কয়ার + 2 * a মানে x * b b মানে 1 + b স্কয়ার 1 স্কয়ার। ওকে, তাৰপিছত ইয়াৰ লগত এইটো পূৰণ কৰিম, 2 ৰ লগত x পূৰণ কৰিলে 2x - 2 ৰ লগত 3 পূৰণ কৰিলে 6। ওকে, সো x² + 2 ৰ লগত x পূৰণ কৰিলে 2x, তাৰ লগত 1 পূৰণ কৰিলে 2x থাকে, সো 2x 1 স্কয়ার মানে 1 = 2x - 6। ওকে, এতিয়া সপক্ষত থকা গটিখিনি পদ আমি বাওপক্ষলৈ আনিম। সো x² + 2x + 1 - 2x 2x ৰ আগত কি চিন আছে প্লাস আছে, কোনো চিন নাই মানে প্লাস আমি ধৰিব লাগিব। সো বাওফালে আহিলে কি হ'ব মাইনাস হ'ব, ইয়াতে কি আছে মাইনাস আছে, বাওফালে আহিলে কি হ'ব প্লাস হ'ব = 0। ওকে, সো x² + 2x - 2x কেনসেল যাব, বাকি থাকিল +1 + 6 তাৰ মানে +7 = 0। এবাৰ সোয়া এইটো ax² + bx + c এইটো দ্বিঘাত সমীকৰণ আৰ্হিত হয়। ইয়াতে ax² a মানে ইয়াতে 1 x² + bx bx ইয়াতে নাই, এইটো আমি এনেকৈ সজাই ল'ব পাৰো x² + 0 * x। ওকে, 0 * x + 7 = 0। আগৰখিনি ৰাখিলে হৈ যাব, এইটো জাস্ট বুজাই দিয়াৰ কাৰণে দিছো, মানে x² + 7 এইটো আমি 0.x x² + bx টো আমি 0.x আমি লিখিব পাৰো, কাৰণ 0 * x আমি লিখিব পাৰো। 0 আৰু x পূৰণ কৰিলে কি হয় 0 হয়, গতিকে ইয়াতে b ৰ মান 0। ওকে, এটো হৈ গল। গতিকে এটা আমি কি লিখিব, যেহেতু ই মানে সমীকৰণটো ই x² + bx + c = 0 আৰ্হিৰ ওকে আৰ্হিৰ হয়, এটো লিখিব লাগিব। যেহেতু ই x² + bx + c = 0 আৰ্হিৰ হয়, গতিকে সমীকৰণটো এটা দ্বিঘাত সমীকৰণ বা ই এটা দ্বিঘাত সমীকৰণ। ই এটা দ্বিঘাত সমীকৰণ। ওকে, এনেকৈ আমি সমাধান কৰিব লাগিব। সোয়া তেনেহলে এইটো ফিনিশিং দিব লাগিব, যেহেতু ই ax² + bx + c = 0 আৰ্হিৰ হয়, গতিকে ই এটা দ্বিঘাত সমীকৰণ। যদি এনেকুৱা আৰ্হিৰ নহয় তেনেহলে দ্বিঘাত সমীকৰণ নহয়। তাৰপিছত সোয়া 2 নম্বৰটোত কি হদিছে x² - 2x = -2 * 3 - x এইটো দ্বিঘাত সমীকৰণ হয়নে নহয় এটা আমি পৰীক্ষা কৰিব লাগে। ওকে, এটা মই লিখি লৈছো, সমাধান কৰি যাম। সো x² - 2x = -2 ৰ লগত এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব। -2 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব -6, ইয়াতে মাইনাস ইয়াতে মাইনাস, সো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব, 2 ৰ লগত x পূৰণ কৰিলে 2x। ওকে, এইবাৰ সপক্ষৰখিনি বাওপক্ষলৈ আনিম, বাওপক্ষত আনিম x² - 2x মাইনাস আছিল, এফালে +6 হ'ব, +2x আছিল, এফালে -2x = 0। ওকে, সো x² - 2x - 2x কিমান হ'ব -4x + 6 = 0। সো এইটো ax² + bx + c = 0 আৰ্হিৰ হয়, গতিকে এর মান কিমান 1, b ৰ মান -4 আৰু c ৰ মান 6। কি লিখিম, যেহেতু ই বা সমীকৰণটো ax² + bx + c
ইকুয়াল টু 0 আৰ্হিৰ হয় 0 আৰ্হিৰ হয় গতিকে ই এটা দ্বিঘাত সমীকৰণ গতিকে ই এটা দ্বিঘাত সমীকৰণ হয় এতিয়া চোৱা 3 নম্বৰটো আমি সমাধান কৰিম x - 2 x + 1 = x - 1 x + 3 ওকে এইটো আমি এতিয়া সমাধান কৰিম চোৱা ইয়াতে আমি পূৰণখিনি কৰি লম আগত x ৰ লগত x + 1 এইখিনি পূৰণ কৰিব লাগিব আকৌ -2 ৰ লগত x + 1 এইখিনি কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো x ৰ লগত x পূৰণ কৰিলে কিমান হ'ব x² প্লাস x ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1x মানে x হ'ব -2 ৰ লগত x পূৰণ কৰিলে কি হ'ব 2x মাইনাস প্লাসে মাইনাস 2 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 ওকে x ৰ লগত x পূৰণ কৰিলে কি হ'ব x² x ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3x মাইনাস 1 ৰ লগত x পূৰণ কৰিলে কি হ'ব x হ'ব মাইনাস প্লাসে মাইনাস হয় 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব ওকে সো ইয়াতে x² কেনসেল যাব দুই পক্ষ সেম ৰাখি থাকিলে আমি কেনসেল কৰিব পাৰো ওকে এইবাৰ প্লাস x মাইনাস 2x তেনেহলে কি হ'ব মাইনাস x হ'ব 2 ৰ পৰা 1 বাদ দিলে 1 থাকিব মাইনাস আছে সেইকাৰণে মাইনাস হ'ব -2 এইবাৰ 3x মাইনাস x 3x মাইনাস x মানে কি হ'ব 2x মাইনাস 3 ওকে সো মাইনাস x মাইনাস 2 2x টু বাওফালে আনিব লাগিব 2x মাইনাস 2 ইফালে কি হ'ব প্লাস 3 = 0 ওকে মাইনাস x মাইনাস 2x কিমান হ'ব মাইনাস 3x মাইনাস 2 প্লাস 3 কি হ'ব প্লাস 1 = 0 সোয়া ইয়াতে x ৰ যেটো ঘাত 2 ইয়াতে নাই মানে স্কয়ার থকা পদটো নাই ওকে গতিকে কি লিখিম যেহেতু ax² প্লাস bx প্লাস c = 0 আৰ্হিৰ নহয় ওকে এটো লিখিব লাগিব যেহেতু ax² প্লাস bx প্লাস c = 0 আৰ্হিৰ নহয় ওকে গতিকে ই এটা দ্বিঘাত সমীকৰণ গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় কাৰণ এই দ্বিঘাত সমীকৰণৰ যেটো সাধাৰণ আৰ্হি সেই সমীকৰণ মতে পোৱা নাই কাৰণ স্কয়ার থকা পদটো ইয়াতে নাই সেই কাৰণে এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়